তো স্টুডেন্টস আজি আমি পঢ়িম ইলেক্ট্রিক ফিল্ড লাইন্স তো হোয়াট ইজ ইলেক্ট্রিক ফিল্ড লাইন্স তো চোৱা ইলেক্ট্রিক ফিল্ড লাইন্স হৈছে তুমি যদি এখন ইলেক্ট্রিক ফিল্ডত যদি এটা ইউনিট পজিটিভ চাৰ্জ তুমি এৰি দিয়া বা থৈ দিয়া তেতিয়াহ'লে সেই পজিটিভ চাৰ্জটোৱে যিটো ৰাস্তা ল'ব তাকে কি বুলি কয় সেই ৰাস্তাটোকে বা সেই পাথটোক ইলেক্ট্রিক ফিল্ড লাইন্স বুলি কয় চোৱা সাপোজ এইটো এটা ইলেক্ট্রিক ফিল্ড ঠিক আছে সাপোজ এইখন ইলেক্ট্রিক ফিল্ড ইয়াত তুমি কি কৰিছা ইউনিট পজিটিভ চাৰ্জ এটা এৰি দিছা ফ্ৰীলি একো কৰা নাই তুমি ফ্ৰীলি তাক এৰি দিছা দিয়াৰ ফলত সি যিটো ৰাস্তাৰে মুভ কৰিব তাক কি বুলি ক'ব ফিল্ড লাইন্স তাক ক'ব ফিল্ড লাইন্স ঠিক আছে তো চোৱা কেনেকুৱা কথা তুমি এখন খেলপথাৰত গৈছা খেলপথাৰখনক তুমি ফিল্ড বুলি ভাবা তাত তুমি কি কৰিছা তোমাৰ কিবা এটা কাম আছে তুমি গৈছা যাই কিনে এটা স্পেচিয়েল ৰাস্তাৰে তুমি দৌৰিছা তুমি যিটো ৰাস্তাৰে দৌৰিছা সেই ফিল্ডখনৰ ভিতৰত সেইখিনি কি বুলি ক'ব সেই দৌৰা ৰাস্তাটোক কি বুলি ক'ব ফিল্ড লাইন্স তো ইয়াকো কি বুলি ক'ব ফিল্ড লাইন্স এতিয়া চোৱা ফিল্ড লাইন্সৰ দুই এটা প্ৰপাৰ্টি আছে কি প্ৰপাৰ্টি নাম্বাৰ 1 field lines directed from positive to negative charge কি ফিল্ড লাইনে কোত আৰম্ভ হয় পজিটিভ চাৰ্জৰ পৰা কোনফালে যায় নেগেটিভ চাৰ্জলৈ যায় ঠিক আছে তো তাৰপিছত থাকিব আমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি বুলি কৈছিলো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন আমি কি জানো ফ্ৰম পজিটিভ টু কি চাৰ্জ নেগেটিভ চাৰ্জ দুই নম্বৰ ধৰ্মটো চোৱা মোস্ট ইম্পৰ্টেন্ট যে এডাল ফিল্ড লাইনত if you draw a tangent যদি তুমি tangent এডাল কি কৰা draw কৰা in a field lines then it will give the direction তোমাক কি পাবা তোমাক ডাইৰেকশন দিব কিহৰ দিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দিব suppose this is a field lines ঠিক আছে মই তোমাক এডাল ফিল্ড লাইন্স দিছে suppose number 1 এই ফিল্ড লাইন্সত তোমাক কি গলে ধৰা হল p এটা বিন্দু suppose this p ইয়াত তোমাক ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দিছে চোৱা এক নম্বৰ এই 1 হৈছে এটা ফিল্ড লাইন্স এডাল ফিল্ড লাইন্স তোমাক এতিয়া হৰিছে পি বিন্দুত ফিল্ডখনৰ ডাইৰেকশন কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব তুমি কি কৰিবা পি বিন্দুত ইফ ইউ ড্ৰ এ টেনজেন্ট তুমি যদি পি বিন্দুত এডাল টেনজেন্ট টানা তেতিয়া হলে কি পাবা টেনজেন্ট টানিলা তুমি পি বিন্দুত তেতিয়া হলে তুমি কি পাবা এই টেনজেন্ট ডালে কি দেখাব ইলেক্ট্ৰিক ফিল্ডৰ direction দেখাবো তো আমি কব পাৰো if we draw a tangent at a particular point in a field lines then the tangent will give the direction of electric field in that point মানে এডাল ফিল্ড লাইনত বা এডাল ইলেক্ট্ৰিক ফিল্ড লাইনছত যদি যিকোনো এটা পইণ্টত তুমি টেনজেন্ট ড্ৰ কৰা তেতিয়াহলে তুমি সেই পইণ্টটোত কি পাবা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন পাবা ঠিক আছে তো ইয়াৰ মই নোটটো প্ৰভাইড কৰি দিম বুজাই দিছো তাৰ পিছত আহিল যে দুডাল ফিল্ড লাইনছে কটাকটি কৰে নে নকৰে বা কৰে যদি কিয় কৰে নকৰে যদি কিয় কটাকটি নকৰে ঠিক আছে তো সোয়া প্ৰপাৰ্টিটো হ'ব দা টু ফিল্ড লাইনস নেভাৰ ইন্টাৰসেক্ট ইচ আদাৰ সোয়া দুডাল ফিল্ড লাইনে কোনোদিনও কটাকটি নকৰে ইট মে বি ইলেক্ট্ৰিক অর ইট মে বি ম্যাগনেটিক ফিল্ড লাইনসৰ কথা কোৱা বা ইলেক্ট্ৰিক ফিল্ড লাইনসৰ কথা কোৱা কোনোদিনও দুডাল ফিল্ড লাইনসে কি নকৰে কটাকটি নকৰে সোয়া কিয় নকৰে হেতু সোয়া সাপোজ এইটো এডাল ফিল্ড লাইনস এইডাল ঠিক আছে ধৰি লৈছো কটাকটি কৰে আমি কৈ লৈছো যে কটাকটি কৰিছে ঠিক আছে তো আমি চালো এইফালে এডাল ফিল্ড লাইনস কটাকটি কৰিছে মই নাম্বাৰিং কৰিছো এইডালক 1 আৰু এইডালক 2 বুলি মই নাম্বাৰিং কৰিছো ঠিক আছে এতিয়া চোৱা এইটো বিন্দুক মই কি বুলি কৈছো p is a point ক্লিয়াৰ এতিয়া মই কি কৰিম এক নম্বৰ ফিল্ড লাইনসৰ ডালৰ কাৰণে p বিন্দুত মই কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড উলিয়াম চোৱা এইডাল ফিল্ড লাইনস নাম্বাৰ 1 ইয়াত মই p বিন্দুত কি টানিছো এডাল টেনজেন্ট টানিছো সো যেহেতু p বিন্দুত টেনজেন্ট টানিছো এই p বিন্দুত টেনজেন্টটোৱে কাৰ ইলেক্ট্ৰিক ফিল্ড দেখাব এক নম্বৰ ফিল্ড লাইনসৰ p বিন্দুত ইলেক্ট্ৰিক ফিল্ড দেখাব কোনফালে দেখাব E1 কাৰণ আমি জানো প্ৰপাৰ্টি কি কৈছে the tangent at any point gives the direction of electric field তো ইয়াত তুমি E1 ইলেক্ট্ৰিক ফিল্ড পালা
ঠিক আছে এতিয়া চাবা 2 নম্বৰ ফিল্ড লাইনছ আছে এই দুটালে কটাকটি কৰিছে বুলি আমি ধৰি লৈছো তো চোৱা 2 নম্বৰ ডালৰ সাপেক্ষে পি বিন্দুত তুমি যদি এডাল টেনজেন্ট আনা তেতিয়াহলে E2 এইফালে তুমি ইলেক্ট্ৰিক ফিল্ড পাবা ঠিক আছে কিন্তু চোৱাচোন এটা বিন্দুত দুটা দি ইলেক্ট্ৰিক ফিল্ডৰ দুটা দিশ থাকিব পাৰে নেকি ইন এ সিঙ্গল পয়েন্ট ইউ ক্যান নট গেট টু ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড সেই কাৰণে এটো কি নহয় পসিবল নহয় পৰীক্ষাত এনেকৈ কোৱেশ্চন আহিব হোৱাই টু ফিল্ড লাইনছ নেভাৰ ইন্টাৰসেক্ট ইচ আদাৰ তোমালোকে কবা if two field lines intersect each other then at a particular point বা at a point of intersection we will get two direction of electric field at a single point which is not possible সেই কাৰণে দুটা বিন্দুত তুমি কি হবে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন পাবা যেটো পসিবল নেকি নহয় এটা বিন্দুত কি হ'ব এটা ডাইৰেকশনে পাব লাগিব সেই কাৰণে দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে কেতিয়াও কটাকটি কৰিব নোৱাৰে ঠিক আছে Next, what is dipole? Dipole. ইয়াৰ অসমীয়া নামটো হৈছে দ্বিমেৰু ডাইপলৰ অসমীয়া নামটো কি দ্বিমেৰু এতিয়া চোৱা দ্বিমেৰু দুটা মেৰু আলটিমেটলি কি ইয়াত চোৱা ডাইপলৰ ডেফিনেশনটো চোৱা যদি চাবা দেই যদি দুটা সমান আৰু বিপৰীতমুখী বিপৰীতমুখী আলটিমেটলি ইন দ্য সেন্স অপোজিট চাৰ্জ if two equal and opposite charges are separated by a distance suppose these two charges are equal this is positive charge this is negative charge যদি এই দুটা কিবা এটা ডিসটেন্সৰ মাজত সেপাৰেট হৈ থাকে তেতিয়ালে গোটেই সিস্টেমটো কি বুলি কব ডাইপল বুলি কব চাবা কিন্তু চাৰ্জ দুটা কি হ'ব লাগিব ম্যাগনিটিউড সমান হ'ব লাগিব চাৰ্জ দুটাৰ ম্যাগনিটিউড সমান হ'ব পাৰিব ইট মে বি পজিটিভ নেগেটিভ বাট ম্যাগনিটিউড উইল বি সেম তো সোৱা সাপোজ this is positive charge or sorry this is negative charge or this is positive charge তো ইয়াৰ দুটাৰে যদি ম্যাগনিটিউড যদি লোৱা নেগেটিভ অফ q তো কি হ'ব ম্যাগনিটিউড কি হ'ব q হেকানে হৈছে ম্যাগনিটিউড বুলি কৈছে বা পজিটিভ প্লাস অফ q তো obviously ম্যাগনিটিউড পজিটিভ q প্লাস q তো এতিয়া চোৱা যদি দুটা ইকুৱেল এন্ড অপোজিট চাৰ্জ equal আৰু opposite charge কি হৈ থাকিব separated by a distance কেনেকুৱা ইয়াৰ পৰা ইয়াৰ দুটা separate হৈ আছে এইটো distance ৰে ঠিক আছে separated by a distance then the system is called dipole তো separated distance হৈছে কৰ পৰা জানিছো আমি লাইনডাল ইয়াৰ চেণ্টাৰৰ পৰা আমি ইয়াৰ চেণ্টাৰলৈ কনসিডাৰ কৰিছো সাধাৰণতে আমি এই লাইনটোক twice l বুলি লিখো twice l বুলি লিখো আচ্ছা মনতে কোৱেশ্চনটো হল স্যার twice l কিয় লিখিছে নরমাল l কিয় লিখা নাই তাৰ কাৰণটো কি আমি যেটা পিছত আমি ম্যানিপুলেশন নিউমেৰিকেল কৰিম বা আমি ইয়াক যেটা আমি কিবা এটা ডেৰিভেশনৰ কাৰণে ইয়াক আমি ক্যালকুলেট কৰিম তেতিয়াহলে সো যদি তুমি l লোৱা তেতিয়াহলে l ৰ আধা কি হ'ব l/2 তেতিয়াহলে আমাৰ ফৰ্মুলা বিলাক কি হৈ যাব টান হৈ যাব টাফৰ ফালে যাই থাকিব সেই কাৰণে আমি l/2 কইলে আমাৰ ফৰ্মুলা বিলাক টান হ'ব গতিকে আমি কি কৰিছো twice l বুলি লিখিছো twice l লিখিলে কি হ'ব twice l আধা কি হ'ব l হ'ব গতিকে আমাৰ কি হ'ব ক্যালকুলেশন বিলাক ইজি হ'ব তো সোৱা যি কি নহওক আমি ডাইপল বুলি কলে কি বুজিম if two equal and opposite charges are separated by a distance then the system is called dipole ঠিক আছে ইয়াক ডাইপল বুলি কম ঠিক আছে এতিয়া সোৱা ডাইপল মোমেন্ট ডাইপল মোমেন্ট ঠিক আছে ডাইপল মোমেন্ট কি বস্তু ডাইপল মোমেন্ট কি আখৰেৰে বুজোৱা যায় স্মল p লিখা যায় আৰু এইটো এটা ফ্যাক্টৰ কোয়ান্টিটি তো চাবা সো ডাইপল মোমেন্ট বুলি ক'লে কি বুজিবা এই যিকোনো দুটা চাৰ্জৰ যিকোনো এটাৰ ম্যাগনিটিউড আৰু চাৰ্জ দুটাৰ মাজৰ ডিসটেন্সৰ পূৰণফলকে কি বুলি ক'ব ডাইপল মোমেন্ট অৰ্থাৎ p ইকুৱেল টু মই ফ্যাক্টৰ চিন দেখিছো p ইকুৱেল টু দুটা চাৰ্জৰ যিকোনো এটা ম্যাগনিটিউড মানে q ইনটু তাৰ মাজৰ ডিসটেন্স কিমান ডিসটেন্স twice l তো ইয়াক কি বুলি ক'ব ডাইপল মোমেন্ট বুলি ক'ব ইয়াক কি আখৰেৰে বুজোৱা যায় তো ইয়াত ফ্যাক্টৰ চিন দিছো কিবা মনত ভাব আহিছে নে ডিসটেন্স ইজ নট এ ফ্যাক্টৰ বাট why we are writing factor তো সোৱা ডাইপল মোমেন্টৰ এটা পাৰ্টিকুলাৰ ডাইৰেকশন থাকে
ডাইপল মোমেন্টৰ কি ডিৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ওলটা ডাইৰেকশ্যন কেনেকুৱা ওলটা ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি অলৱেজ পজিটিভ টু নেগেটিভ চাৰ্জ মানে এইফালৰ পৰা এইফাললৈ কিন্তু ডাইপল মোমেন্টৰ ডিৰেকশ্যন কি হ'ব অলৱেজ নেগেটিভ টু কি চাৰ্জ পজিটিভ চাৰ্জ গতিকে ইয়াৰ ডাইৰেকশ্যন হ'ব নেগেটিভ টু পজিটিভ চাৰ্জ তোমালোকে কেমিষ্ট্ৰিত চাগে ইয়াৰ ওলটাটো পাইছা সো কনফিউজ নহবা কেমিষ্ট্ৰি আৰু ইয়াত অলপমান বেলেগ বেলেগ ঠিক আছে তো এইখানে কি হ'ব ইয়াত ডাইপল মোমেন্টৰ ডেফিনেশ্যন কি the product of magnitude of charge চাৰ্জৰ ম্যাগনিটিউড নরমাল চাৰ্জ নহয় দেই চাৰ্জৰ ম্যাগনিটিউড কি দিছে প্লাস মাইনাস টু কাউন্টাৰ কৰিব কাৰণে মাইনাস টু কাউন্টাৰ কৰিব কাৰণে কি দিছে মাইনাস টু নোহোৱা কৰি দিব ম্যাগনিটিউড হলে ঠিক আছে the product of magnitude of charge and the distance of separation between them is called dipole moment so q into 2 ঠিক আছে এতিয়া চোৱা ইয়াৰ ইউনিট কি হ'ব ইউনিট কি হ'ব চাৰ্জৰ এসআই ইউনিট কি কুলম ঠিক আছে চাৰ্জৰ এসআই ইউনিট কি কুলম ঠিক তেনেকৈ ডিসটেন্সৰ এসআই ইউনিট কি মিটাৰ সো ইয়াৰ ইউনিট হ'ব কুলম মিটাৰ পাইলে ডাইমেনশনটো উলিয়াবা ঠিক আছে নেক্সট আমি আহিছো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ ইলেক্ট্ৰিক ডাইপল অন axial line